Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি লেসন নম্বৰ 3 লৈ আহি যাও। তো ইয়াতে আমি এস্টিমেশন জন্তু কৰিছো তাৰে কন্টিনিউ ৰাখিম। তো আজি কিছুমান আমি অপাৰেশন চাম। অপাৰেশন যেনেকৈ আমি এড কেনেকা কৰে আমি মাল্টি ডিজিটস যেনেকৈ দিয়া আছিল মানে more than 3 digits more than 4 digits যদি থাকে আমি দুটা নাম্বাৰ থাকিলে দুইটা ভিতৰত কোনটো ডাঙৰ হয় বা কোনটো ইকুৱেল হয় বা যদি দুটা ইকুৱেল হয় সেইখিনি আমি চাইছিলো। আজি কি কৰিম আজিৰ সেশনটোত আমি কেনেকৈ এনেকা হেই মাল্টি ডিজিটস যদি দিয়া থাকে more than 3 digits যদি দিয়া থাকে এই তাহাঁতৰ সাম কেনেকা ওলাই হেতু কৰিম। তো এটোটো হৈছে আমাৰ এটা ভিডিও সেশন হয়। তো আমি ভিডিওটো চাম আৰু ভিডিওত যিবোৰ বস্তুবোৰ শিকাইছে তাকে আমি ওয়ান বাই ওয়ান স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। Let's get a little bit of practice estimating adding large numbers. So if someone were to walk up to you on the street and say quickly, roughly what is 493,792 plus 205,218, what is that roughly equal to? And sometimes people will put this little squiggly equal sign. That means approximately equal to what? And so you have to... এতিয়া এই কোৱেশ্চনটোত দুটা সাম দি আছে ঠিক আছে। ফাৰ্স্ট নাম্বাৰটো দিছে 4,93,792 ঠিক আছে। এইটো হ'ল আমাৰ ফাৰ্স্ট নাম্বাৰ আৰু আমাক কৈছে যে এই নাম্বাৰটো আৰু এটা নাম্বাৰৰ লগত এড কৰিব লাগে যোনটো হৈছে আমাৰ 2,05,218 ঠিক আছে। এই দুটা নাম্বাৰ দিছে এই দুটা নাম্বাৰ এস্টিমেট কৰিব দিছে। এস্টিমেট the sum এটো বহুত ইম্পৰ্টেন্ট আমাক এক্সাক্ট ভ্যালুটো উলাব দিয়া নাই এস্টিমেট কৰিব দিছে। এস্টিমেট the sum এস্টিমেটৰ মিনিংটো কি হয় মানে ইয়াৰ এপ্ৰক্সিমেট ভ্যালুটো কি হ'ব মোটামুটি ইয়াৰ ভ্যালুটো কি হ'ব পাৰে আমাক হেতু সুধিছে ঠিক আছে। তো আমি কেনেকৈ কৰিম জেনাৰেলি আমি ইকুৱেল সাইন ইউজ কৰো যদি আমাক যেনেকা 2 + 3 যদি কৰিব দিয়ে তেনেহলে আমি কি লিখো এটো ইকুৱেলছ টু 5 বুলি কওঁ। ঠিক তেনেকৈ 15 + 25 বুলি কৈ যদি কয় তেনেহলে আমি কি কৰো ইকুৱেল সাইনটো দি পেলাই আমি 40 লিখো। বাট আমাক ইয়াতে কোৱেশ্চনটোত আমাক এস্টিমেট কৰিব দিছে। যদি এস্টিমেট কৰো তেতিয়া আমি কি কৰো এনেকা কৈ অলপ কাৰ্ভি ইকুৱেল সাইনটো ইউজ কৰো। এটো মানে কি হৈছে ইয়াৰ যোনটো আনসাৰটো উলাব সেই আনসাৰটো এটা এপ্ৰক্সিমেট ভ্যালু হ'ব হেতু এটা এস্টিমেটেড ভ্যালু হ'ব। Figure this out in your head. You can't get a piece of paper out and try to add place by place. So there's a bunch of ways that you could do this, but the way that I would do that is that both of these are in the hundreds of thousands. So in my head, I would round them to the closest 100,000 and then add them up in my head. So what I'm about to show you, I'm going to write it down, but this is what I would be doing in my head. So 493,792, if I were to round that to the nearest 100,000, that's approximately equal to 500,000 and 200. এতিয়া আমি কি কৰিম ৰাউন্ডিং অফ কৰিম ঠিক আছে। এতিয়া যদি আমি প্লেস ভ্যালুটো ইউজ কৰো তো প্লেস ভ্যালু ইউজ কৰিলে আমাৰ কি হ'ব প্ৰথমতে আমাৰ ওয়ান্স প্লেস আহিব তাৰ পিছত আমাৰ টেন্স আহিব টেন্সৰ পিছত আমাৰ থাকিব হান্ড্ৰেডস হান্ড্ৰেডসৰ পিছত থাকিব আমাৰ থাউজেণ্ড থাউজেণ্ডৰ পিছত থাকিব আমাৰ 10,000 যেহেতু আমি লাখৰ লৈকে গৈছো তো আমি লাখটো লিখি লম ঠিক আছে। তাৰ পিছত কি কৰিম এতিয়া আমি ফাৰ্স্ট নাম্বাৰটো নোট ডাউন কৰিলো 4,90,000 তাৰপিছত 3,792 ঠিক আছে। এইটো হৈ গ'ল আমাৰ নাম্বাৰ। এতিয়া আমি এইটো কি কৰিম ৰাউন্ড অফ কৰিম। ৰাউন্ড অফ কেনেকৈ কৰিম আমি ফাৰ্স্ট যেটো আমাৰ হাইয়েষ্ট প্লেস ভ্যালু হয় তাৰ পৰা আৰম্ভ কৰিম। এইটোক আমি ৰাউন্ড অফ কৰিম টু দ্য নিয়াৰেষ্ট ৰাউন্ডিং অফ to the nearest lakhs ঠিক আছে। আমি lakhsলৈ ৰাউন্ডিং কৰিম। ইয়াতে কিন্তু খান একাডেমি কিন্তু ভিডিওটোত থাউজেণ্ডছত কৰিছে বিকজ ইয়াতে তাহাঁতৰ যোনটো কাউন্টিং সিস্টেমটো হৈছে 1000 10,000 lakhs নাই lakhsৰ জায়গাত হিয়তে কি কয় 100,000 বুলি কয় ঠিক আছে। আমি ইন্ডিয়ান সিস্টেমত lakhs বুলি কওঁ সেইকাৰণে মই কৈছো ইয়াতে ৰাউন্ডিং অফ দ্য নিয়াৰেষ্ট lakhs। এতিয়া আমাৰ কি আছে 4,93,000 তো এটোক যদি আমি নিয়াৰেষ্ট lakhsৰ লগত ৰাউন্ড কৰো কোনটোলৈ ওচৰ হ'ব 3 lakhsৰ ওচৰত থাকিব নে 4 lakhsৰ 5 lakhsৰ ওচৰত থাকিব। তো obviously আমি যদি চাও যেহেতু আমাৰ নেক্সট ডিজিটটো কি আছে 9 আছে তাৰ মানে 49 তো 49 একচুয়ালি কব গলে আমি যদি 49 চাও 49 ৰ সবতকৈ ওচৰৰ নাম্বাৰটো 50 হে হ'ব। তো ইয়াতে যোনটো নিয়াৰেষ্টটো হ'ব
তো নিয়েৰেষ্ট কৰিব গ'লে আমি কি কৰিম 5 lakhs কৰি দিম 500,000 ঠিক আছে এইটো আমি ৰাউণ্ড অফ কৰি দিলোঁ এতিয়া ঠিক তেনেকৈ আমি নেক্সটটো ৰাউণ্ড অফ কৰিম 5,218, if I were to round that to the nearest 100,000, that's approximately equal to 200,000. And now এতিয়া নেক্সট আমি কি কৰিম আমাৰ নেক্সটটো হৈছে নেক্সটটো আমি নোট ডাউন কৰিলোঁ আমাৰ হৈছে 2,05,218 ঠিক আছে আমি কি কৰোঁ লেক্সৰ ঘৰৰ পৰাই কৰোঁ আমি ৰাউণ্ডিং এতিয়া 2 lakhs আছে 2 lakhs আৰু এইফালে আছে 5,000 তো এইটো 1 lakhৰ যেতিয়া আমি ৰাউণ্ডিং কৰিম তো 1 lakhsলৈ ৰাউণ্ড কৰিম নে 3 lakhsৰ ৰাউণ্ড কৰিম বিকজ অবভিয়াছলি এইটো আমাৰ যোনটো আছে 1 lakh আৰু 2 lakhsৰ মাজত আছে তো এতিয়া যদি আমি চাওঁ 2 lakhsটো একচুৱেলি 1 lakhsৰ বেছি ওচৰত আছে ৰাইট বিকজ এইটো 2 lakhs 5,000 হয় whereas আমি যদি প্ৰিভিয়াছটোত চাওঁ 4,93,000 তো আমি একচুৱেলি কি কৰিলোঁ 49টো চালোঁ 49 to 50ৰ ওচৰত আছে ঠিক আছে তো এনেকুৱাকৈ আমি ক'ম যে আমাৰ যোনটো 2 lakhs যোনটো আছে এইটো একচুৱেলি আমাৰ চৰি ইয়াতে এইটো 2 lakhs হ'ব মাই মিষ্টেক এইখিনি 2 lakhs হ'ব আৰু 3 lakhs চ' 2 lakhs আৰু 3 lakhsৰ মাজত হ'ব চ' আমি যদি চাওঁ 2,05,000 তো অবভিয়াছলি 2,05,000 to 2 lakhsৰ ওচৰত বেছি আছে 3 lakhsৰ পৰা বহুত দূৰত আছে তো সেইকাৰণে এইটোক যেতিয়া আমি ৰাউণ্ড অফ কৰিম এইটো ৰাউণ্ড অফ কৰিলে আমি কি লিখিম স্কুইগলি লাইন এটা দিম তাৰপিছত এইটো ক'ম 2 lakhs বুলি কৈ এইটোক আমি এপ্ৰক্সিমেট কৰিলোঁ এতিয়া আমি কি কৰিম এইটো আৰু এইটো এই দুটাকে যদি আমি সাম কৰি দিওঁ এইটোতো বহুতেই চিম্পল সাম হয় তো এতিয়া আমি কৰিম যে 5 lakhs plus 2 lakhs 5 lakhs plus 2 lakhs যদি কৰি দিওঁ তেনেহ'লে আমাৰ আনসাৰ আহি যাব ইকুৱেলছ টু 7 lakhs তো তাৰ মানে আমি এষ্টিমেট কৰিলোঁ যে 4,93,792 ইয়াৰ আৰু 2,05,218 ইয়াৰ এষ্টিমেশ্যনটো আহিছে আমাৰ কিমান এৰাউণ্ড approximately 7 lakhs. So, it is your estimated value. It's pretty easy to do in my head. 500,000 plus 200,000, well, that's 700,000. So this whole thing is approximately equal to 700,000. Now let's give another example where the two numbers, one's in the thousands and one's in the tens of thousands. So let's say we have 64,895 plus 3,117. And once again, I just want to estimate what this sum is equal to. I don't need to get the exact answer. এবাৰ আমি এটা ডিফাৰেণ্ট প্ৰব্লেম এটা কৰিম এবাৰো আমাক কি কৰিব লাগে এষ্টিমেট কৰিব লাগে ঠিক আছে তো ফাৰ্ষ্ট নম্বৰটো দিছে আমাক 64,895 প্লাছ নেক্সটটো আছে 3,117 ইহঁত দুটাৰ এষ্টিমেটটো ওলাব দিছে ঠিক আছে তো আমি প্লেচ ভেলু লিখি লওঁ তো আমাৰ ইয়াতে যিহেতু 5টা ডিজিট আছে তো তেনেহ'লে আমাৰ কি আৰম্ভ হ'ব আৰম্ভ মানে আমাৰ হাইয়েষ্ট প্লেচ ভেলুটো হ'ব 10,000 তাৰপিছত আহিলে আমাৰ 1,000 তাৰপিছত আহিব আমাৰ হাণ্ড্ৰেডছ টেনছ ওৱানছ ঠিক আছে তো ইয়াতে আমি প্ৰথম নম্বৰটো লিখি দিওঁ 64,895 ঠিক আছে আৰু ছেকেণ্ড নম্বৰটো যোনটো আছে সেইটো হৈছে 3,117 এবাৰ কিন্তু দুটাৰ কিন্তু ডিফাৰেণ্ট নম্বৰ দুইটাৰ প্লেচ ভেলুবোৰ এক্সেক্টলি ছেইম নহয় মানে ইয়াৰ হাইয়েষ্ট প্লেচ ভেলুটোৰ ওপৰটোত আছে 10,000 বাট তলৰ নম্বৰটো যদি চাওঁ 3,107 ইয়াৰ হাইয়েষ্ট প্লেচ ভেলুটো 1,000 আছে এতিয়া ইহঁতৰ সাম যদি উলিয়াব লাগে এষ্টিমেট কেনেকৈ কৰিম ঠিক আছে তো এতিয়া আমি প্ৰথমতে কৰিব লাগিব 64,895 তো এইটোক এষ্টিমেট যদি কৰোঁ আমি অবভিয়াছলি 10,000 চাই পেলাই কৰিব লাগিব তো এতিয়া এইটো চোৱা 64টো কাৰ ওচৰত আছে 64টো 60ৰ ওচৰত আছে নে 70ৰ ওচৰত আছে কোনটো বেছি ক্লোজ হয় অবভিয়াছলি 60ৰ ক্লোজ হয় তো আমি কি কৰিম 64,000 বুলি নকয় 895টোক যেতিয়া এষ্টিমেট কৰিম তো আমি কম এইটো 60,000 ঠিক আছে ঠিক তেনেকৈ তলৰ নম্বৰটো যদি আহি যাওঁ এতিয়া আমি ফাৰ্ষ্ট দুটা নম্বৰ চালোঁ 3117 31টোক চালোঁ আমি ক'ব লাগিব যে 31টো কাৰ ওচৰত আছে 30ৰ ওচৰত আছে নে 40ৰ ওচৰত আছে ঠিক আছে চ' অবভিয়াছলি 30 ওচৰত আছে তো এইটোক আমি কি কৰিম একচুৱেলি 31ৰ জেগাত আমি লিখি দিম 30 আৰু বাকীকেইটাক আমি 00 কৰি দিম তো এইটো হৈ যাব আমাৰ এষ্টিমেট তো আমি ইহঁতক বহুত ইজিলি ইহঁতক চাম কৰিব পাৰিম এইটো হৈ যাব আমাৰ 63,000 How would you approach this? So it might be tempting to round this number to the nearest 10,000, which would get you 60,000, and then round this number to the nearest 1,000, which would get you 3,000,
and then add them together, you'd get 63,000. But something feels a little bit off there, because you wouldn't expect 64,895 plus 3,117 to be less than 64,895. ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং বস্তু হৈ গ'ল এটা বস্তু ন'টিছ কৰা যোনটো আমি এষ্টিমেট কৰি পেলাই চামটো উলিয়ালোঁ 63,000 এতিয়া আমাৰ যোনটো ফাৰ্ষ্ট নাম্বাৰটো আছিলে কি আছে 64,895 চাম কৰাৰ পিছত টোটেল কৰাৰ পিছত যোনটো আমাৰ ভেলু আহিছে সেই ভেলুটো দেখোন আমাৰ 63,000 আহিছে ইভেন যোনটো সবতকৈ ডাঙৰ নাম্বাৰ তাতকৈ সৰু আহিছে এইটো কেনেকৈ হ'ব ভাবিবলগীয়া কথা যে আমি চাম কৰাৰ পিছত আমিতো জানো যে আমাৰ ভ্যালুটো বাঢ়িহে যাব লাগে কমি কেনেকৈ যাব প্ৰিভিয়াছ এক্সাম্পলতো আমাৰ বাঢ়ি গৈছিল কমিটোতো যোৱা নাছিলে তো তাৰ মানে ইয়াতে আমি এষ্টিমেট লমতে ক'তবা গড়বড় কৰিছোঁ ঠিক আছে তো এতিয়া আমি এষ্টিমেট আৰু কেয়াৰফুলি কৰিব লাগিব এষ্টিমেট লমতে ক'ত গড়বড় হৈছে এতিয়া চাই লোৱা এতিয়া আমি 66,895 এতিয়া এইখিনিত আমি চাব লাগিব একচুৱেলি 64 টো 70 ৰ পৰাটো বহুত দূৰত আছে তো অবভিয়াছলি 60 ৰ পৰা আমি ক'লো যে 60 ৰ ওচৰত আছে বাট একচুৱেলি আমাৰ কি হৈছিল ইয়াতে 70 নহয় আমি ইয়াতে 64 নলৈ পেলাই আমি ইয়াতে 70 নলৈ পেলাই আমি ইয়াতে 65 ল'ব লাগিছিলে তাৰমানে আমি কম্পেৰিজন কৰিবৰ কাৰণে 60 আৰু 65 ৰ মাজতহে আমি কম্পেয়াৰ কৰিব লাগিছিলে ৰাইট 70 কৰি দিয়াৰ কাৰণে আমাৰ ইয়াতে গণ্ডগোল হৈ গ'ল তো তাৰ মানে আমি এতিয়া চাম যে এই 64 ভ্যালুটো যোনটো হৈছে 60 ৰ ওচৰত আছে নে 65 ৰ ওচৰত আছে অফ কোৰ্স 65 ৰ ওচৰত আছে তো আমি 64 বুলি কৈ নকওঁ তো আমি কম যে এইটো 65 হ'ব লাগিব তো এইটো হৈ যাব আমাৰ 65,000 65,000 ৰ ওচৰত বেছি ক্লোজ হৈ আছে ঠিক আছে তো এইটো চাই তলৰটোত কোনো প্ৰবলেম নাই তলৰটো যদি আমি 35 ও ললোহেঁতেন 14 নলৈ পেলাই যদি আমি 35 ও ললোহেঁতেন কোনো প্ৰবলেম নাই আমি ষ্টিল ক'ব পাৰোঁ যে এই 31 টো অবভিয়াছলি 30 ৰ ওচৰত আছে সো তলৰ নম্বৰটোত আমাৰ কোনো প্ৰবলেম হোৱা নাই এইটো 3000 এ থাকিব তো 65,000 প্লাছ 3,000 যদি কৰি দিওঁ আমি পাই যাম আনসাৰ 68,000 এতিয়া যদি আমি চাওঁ কেয়াৰফুলি এই 68,000 টো ইভেন ডাঙৰ নম্বৰটোতকৈ ডাঙৰ আছে তো তাৰ মানে আমাৰ এষ্টিমেটেড ভ্যালুটো কাৰেক্ট হয় তো একচুৱেল এষ্টিমেটেড ভ্যালু হ'ব আমাৰ 68,000 ঠিক আছে তো কেতিয়াবা এষ্টিমেট কৰাৰ সময়ত আমি বহুত কেয়াৰফুলি কৰিব লাগিব And the reason why we're getting that strange estimation is because if we're rounding 1 to the nearest 1,000, we should round the other to the nearest 1,000. So let's not do it this way. Let's round them both to the nearest 1,000. So 64,895 to the nearest 1,000 would be 65,000. And then in my head, I would say, okay, 65,000 plus 3,000 is going to be 68,000. So this is going to be approximately equal to 68,000. ঠিক আছে আই হোপ ইট ক্লিয়াৰ হৈ গ'ল তো ৰাউন্ডিং অফ আমি কেনেকা কৰি পেলাই এষ্টিমেটেড সাম এটা উলাব পাৰিলো তো এইটো আছিল আমাৰ আজি সেশন সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ